নমস্কাৰ বন্ধুসকল পোনপ্ৰথমতে মোৰ মিচিং টেনিছ চেনেলটোক চোৱা সকলোকেই মোৰ মিচিং টেনিছ চেনেললৈকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ ছয়কন গাঁৱৰ মানে বন অধিকাৰী আইনৰ বন অধিকাৰী আইন অধীনত ভূমি দাবী গাঁও সভা আহ্বান কৰা হৈছে। গতিকে এই সভাত মই উপস্থিত আছোঁ। গতিকে এই ছয়কন গাঁওখনৰ নামটো মই কৈ দিছোঁ লোহিত কাবুলো গাঁও পঞ্চায়ত অন্তৰ্গত ললিতি চেঙামাৰী, ধৰ্মপুৰ মিৰি, চেঙামাৰী মৰদপুৰ কৈবত্ৰ, বৰডুবি মলুৱাল, আলিচিগা মালো আৰু মৰদপুৰ মিচিং। এই ছয়কন গাঁৱৰ বন্ধুসকল, বন অধিকাৰী আইনৰ অধীনত ভূমি দাবীৰ গাঁও সভাত আজি কি কথা আলোচনা হ'ব এইটোৰ বিষয়ে আজি মোৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ কথাবিলাক বুজি পাব। মই ইয়াত সকলো আমাৰ গাঁও সভাত যি কথা আলোচনা হৈছিলে এই সকলো কথাবোৰেই মই ইয়াত ভিডিঅ'ত মই ৰেকৰ্ড কৰা হৈছে। গতিকে আপোনালোকে চাই থাকক। আমাৰ এই সভাত এডিচি মনোৰমা মৰাং বাইদেউ আৰু সভানেত্ৰীও উপস্থিত আছে। গতিকে এওঁলোকে কি আলোচনা কৰে আপোনালোকে একেলগে চাই থাকক। মই তাকেই আজি আপোনালোকক আজি বন অধিকাৰ আইনৰ অধীনত ভূমি দাবীৰ আজি গাঁও সভাত উপস্থিত হোৱা আমাৰ অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং বাইদেউ, সন্মানীয় উত্তৰ খাবলৈ আমাৰ অতিথিসকল, লগতে ছখন গাঁৱৰ পৰা অহা আমাৰ উপস্থিত ৰাইজ সকলোলৈ নমস্কাৰ জনাই আজি সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। লগতে সকলো সহায় সহযোগ কামনা কৰিছোঁ। যিহেতু আমি এতিয়া আন্দোলন এটা কৰি আহিছোঁ। আজি সভাখন বহুত গুৰুত্বপূৰ্ণ সভা। আজি বাইদেউ উপস্থিত হৈছে, আমি বহুত ভাল পাইছোঁ। যিহেতু বাইদেউ আমাৰ SP হয়, গতিকে আমি দুখ দুৰ্দশাৰ মাজত কেনেধৰণে জীৱন নিৰ্বাহ কৰি আছোঁ। আমাৰ সোৱণশিৰি নদী খহাই আহিছে, আমাৰ 62 ইষ্টাংগুৰ নদীৰ ভিতৰত আছে, যাৰ ফলস্বৰূপে আমি ফৰেষ্টৰ মাটিত আমি বসবাস কৰিব লগা হৈছে। গতিকে আজিৰ সভাৰ জৰিয়তে আমি জীয়াই থকাৰ এটা স্থান পাওঁ, কাৰণে আজিৰ সভাখন সুচাৰুৰূপে পৰিচালনাৰ ক্ষেত্ৰত সকলো সহায় সহযোগিতা কামনা কৰি সভানেত্ৰীৰ আসন গ্ৰহণ কৰিছোঁ। বন অধিকাৰ আইনৰ অধীনত ভূমি দাবীৰ সন্দৰ্ভত আজি গাঁও সভাৰ সভানেত্ৰী বাইদেউ, মঞ্চত উপবিষ্ট আমাৰ সন্মানীয় লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মহোদয়া শ্ৰীমতী মনোৰমা মৰাং বাইদেউ, আমাৰ ছখন FRC কমিটিৰ সভাপতি সম্পাদকদ্বয়, লগতে সন্মানীয় সদন, বিষয়টোত আমি 3 জানুৱাৰীত উপায়ুক্ত কাৰ্যালয়ৰ পৰা নিৰ্দেশ মৰ্মে DC কনফাৰেন্স হলত এখন সভা অনুষ্ঠিত কৰা হৈছিলে। গুৰুত্বপূৰ্ণ সভা এখন সভা। তাত প্ৰত্যেকখন পঞ্চায়তৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী উইথ FRC কমিটিৰ সভাপতি সম্পাদকদ্বয়ক নিমন্ত্ৰণ কৰিছিলে। সেই মৰ্মে এই সভাৰ সিদ্ধান্তৰ মৰ্মে প্ৰত্যেকটো FRC কমিটিলৈ অফিচিয়েলি নিৰ্দেশ আহি আছিলে। সেইমতে দাবীদাৰসমূহৰ বিশেষ গুৰুত্বপূৰ্ণ সভা হৈছিলে। এই সভাৰ প্ৰত্যেকটো সমিতিক এটা নিৰ্দেশ দিছে যে গাঁও সভা এখন আহ্বান কৰি আমাৰ বন অধিকাৰ আইনৰ জৰিয়তে যেনেকৈ মাটি দাবীদাৰ কৰিছিলে, এই দাবীসমূহ উত্থাপন কৰিবৰ কাৰণে আজি এই গাঁও সভাখন আহ্বান কৰা হৈছে। ইয়াত সমূহ
আমাৰ ছখন এপাৰ্চি কমিটিয়ে ইয়াত সহযোগ দি আৰু বিভিন্ন ধৰণৰ অভাৱ অভিযোগসমূহ বা কোনোবাই বেলেগ বিষয়ে জানিবৰ কাৰণে এইখন সভা আহ্বান কৰিছে। মোৰ সভাৰ উদ্দেশ্য ব্যাখ্যা ইমানলৈকে কৈ মই সামৰি মাৰিছোঁ। কাৰণে আমাৰ ভাইটি পেগু TMPকে প্ৰেচিডেণ্ট উত্তৰ খাবলৈ ভাইটি পেগুলৈ আগবঢ়াইছোঁ। আজি সভানেত্ৰী বাইদেউ আৰু লখিমপুৰ জিলাৰ উপায়ুক্ত বাইদেউ আৰু উপস্থিত মহোদয়, আজি সভাৰ কাৰ্যসূচী মতে চিনাকি কৰিব আমাৰ লোহিত খাবলো গাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেউ, চিনাকি কৰিব আমাৰ বৰদহি মলুৱা গাঁৱৰ FRC কমিটিৰ সম্পাদক বিদ্যেশ্বৰ দলে, লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বাইদেউ সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ চেঙামাৰী FRC কমিটিৰ সম্পাদক দীপাংকৰ মৰাণ ডাঙৰীয়াক অনুৰোধ জনাওঁ। তাৰ লগতে বাইদেউ ধৰ্মপুৰ FRC কমিটি তৰফৰ পৰা চান্তৰাম বৰা অনুমোদনা জনাবৰ কাৰণে অনুৰোধ জনাওঁ। চেঙামাৰী কৈবৰ্তৰ আলিচিগা মালে FRC কমিটিৰ সম্পাদক সৰুদাস চৰকাৰ, বাইদেউ সম্বোধন জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। উত্তৰ খাবলো আঞ্চলিক TMPকে আৰু MNকে তৰফৰ পৰা বাইদেউ সম্বোধনা জনাবৰ কাৰণে MNকে সভাপতি বিনয় দলক অনুৰোধ জনাইছোঁ। ইমানতে আমাৰ আজি ইয়াত লোহিত খাবলো গাঁও পঞ্চায়ত তৰফৰ পৰা এটা সমিতি আছে বন অধিকাৰ আইনৰ ওপৰত, কিন্তু সমিতিটো পতা হ'ল, কিন্তু আমাৰ আজিলৈকে মিটিংটো নহ'লেগৈ। তাৰ ফলস্বৰূপে আমি ইয়াত 6খন গাঁৱত বন অধিকাৰ আইন সমিতি গঠন কৰা হৈছে। কিন্তু আজি বন অধিকাৰ আইনে কি কাম কৰিলে বা ৰাইজৰ কি অভিযোগ আছে, প্ৰত্যেক পৰিয়ালে সুবিধাটো পাইছে নাই, এই বিষয়ে ৰাইজৰ একাষাৰৰ আপোনালোকে বক্তব্য আগবঢ়াব পাৰিব। মূৰৰন্ধৰ উপস্থিত আজি ৰাজহুৱা সভাৰ লোহিত খাবলো গাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেউ আৰু উপস্থিত লখিমপুৰ জিলাৰ ADC মনোৰমা বাইদেউ, লগতে উপস্থিত উত্তৰ খাবলো বন অধিকাৰ ভূমি আইনৰ অধীনত 6খন গাঁৱৰ সভাপতি সম্পাদকসকল আৰু মোৰ পিতৃতুল্য আইসকল, দেউতাসকল আৰু মোৰ বন্ধু বান্ধৱসকল, আজি এই গাঁও সভাখনিত আমাক
ADC বাইদেউ শ্ৰদ্ধাৰ মনোৰমা বাইদেউদেৱে অতি জৰুৰীভাৱে গাঁও সভাখন অনুষ্ঠিত কৰিবৰ বাবে অনুৰোধ জনাইছিলে। সেই মৰ্মে আজি গাঁও সভাখন অনুষ্ঠিত কৰা হ'ল। ইয়াত আমি আমাৰ এই গাঁওসমূহত এই ভূমি আইনৰ অধীনত যিখিনি সুবিধা পাব লাগিছিলে সেই সুবিধাখিনি পাবৰ বাবে আমি যেনেধৰণে অসুবিধাৰ সন্মুখীন হৈছোঁ সেই অসুবিধাসমূহ কেনেধৰণে পূৰণ কৰিব পৰা হয় আৰু সেই ভূমি অধিকাৰ পাবৰ বাবে কি কি প্ৰয়োজন হ'ব, কি কি যোগ্যতা প্ৰয়োজন হ'ব আৰু কেনেধৰণে সেই ভূমি আইনৰ অধীনত ভূমি দাবীদাৰসকলে ভূমি অধিকাৰ পাব তাৰ বাবে মনোৰমা বাইদেউক আমাক ৰাইজক বহলভাৱে জনাবলৈ আমি অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ সৰ্বসাধাৰণ ৰাইজে কথাখিনি বুজাত বহুত ভুল কৰে, বাৰে বাৰে বুজাই থাকিলেও কথাখিনি ভালদৰে নুবুজে। যি জেগাত বসবাস কৰি আছে সেই জেগাৰ ভূমিকণৰ অধিকাৰ পাবৰ কাৰণে কি কি তথ্য পাতিৰ প্ৰয়োজন হ'ব আৰু দ্বিতীয়তে কোনো এজন ব্যক্তি সেই জেগাত খেতি কৰি আছে, হয়তো তেখেতে ব্যৱসায় সূত্ৰে হওক কিবা এটা সূত্ৰে হওক অকণমান আঁতৰত আছে, তেখেতে সেই ভূমিকণৰ অধিকাৰ কেনেধৰণে পাব বা কোনো এজন ব্যক্তিৰ পিতৃ বিয়োগ হৈ গ'ল, পুত্ৰ আছে, পুত্ৰও বিয়োগ হৈ গ'ল, নাতি আছে কোনোবা, সেই নাতিজনে সেই ভূমিকণৰ অধিকাৰ কেনেধৰণে পাব ইত্যাদি বহুত বিষয়ৰ ওপৰত আমাৰ অসুবিধা আছে। গতিকে এই ভূমি অধিকাৰ পাবৰ কাৰণে কেনেধৰণে ৰাইজে যোগাযোগ কৰিব লাগিব, কি কি তথ্য পাতি দিব লাগিব, গতিকে আমাৰ মৰাং বাইদেউক কণ্টেক্ট বুজাই দিবৰ বাবে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। ইয়াকে কৈ এইখিনিতে আমাৰ এই লুইত কাবুলু গাঁও পঞ্চায়তত অনুষ্ঠিত বন অধিকাৰী আইনৰ অধীনত ছকন গাঁৱৰ উপৰিও আমাৰ বাদ পৰি থকা কিছুমান থাকি গ'ল বহুতো, এইখিনি আমি আবেদন কৰিব পাৰিবনে নোৱাৰিব এই পৰামৰ্শটো আমাৰ মনোৰমা DC অতিৰিক্ত উপায়ুক্ত মনোৰমা বাইদেউ আমি পৰামৰ্শ বিচাৰিছোঁ। আমিতো কাম কৰিম বুলি পেলাই আশা কৰি আছোঁ। আৰু আমাৰ ধৰক কাৰোবাৰ লোকদাত কৰি কথা কোৱা নহয়, কাৰোবাৰ প্ৰবঞ্চনা কৰি কথা কোৱা নহয়। আমাৰ ফৰেষ্টৰ ভিতৰতে এতিয়া আন জেগাৰ মানুহ বা অন্য জেগাৰ মানুহ, ধৰক অন্য গাঁৱৰ মানুহ দখল কৰি আছে, এইকেইটা মানুহ এতিয়া ক্লেইম কৰিছে ৰেভিনিউ ব্ৰাঞ্চৰ মানুহ। গতিকে এইকেইটা মানুহকো বাইদেউ ভালকৈ বুজাই দিয়ক যে পৰৱৰ্তী এইটো ব্যৱস্থা কৰিব পাৰে নে নোৱাৰে ৰেভিনিউ ব্ৰাঞ্চৰ মানুহ। কিন্তু ইহঁতেও যে এতিয়া ৰেভিনিউ ব্ৰাঞ্চত থাকিও এতিয়া ফৰেষ্টতে খেতি বাতি কৰি আছে, গতিকে ইহঁতে এতিয়া ক্লেইম কৰিছে যে আমি এইটো দখল কৰি আছোঁ, আমি এইটো আমাকো ব্যৱস্থা কৰিম। গতিকে এই কথাও অকণমান আপুনি ভালকৈ বুজা পৰা এটা কৰি দিব বুলি মোৰ পৰা অনুৰোধ কৰিছোঁ। মই ইয়াকে কৈ পেলাই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। নমস্কাৰ। বৰদৈ মৰাং ঘৰত অনুষ্ঠিত আজিৰ বিশেষ গাঁও সভাৰ সভাপতিত্ব কৰা লুইত কাবুলু গাঁও পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী, সভাত উপস্থিত বিভিন্ন বন অধিকাৰ সমিতিৰ বিষয়ববীয়াসকল, আজি ছখন বন গাঁৱৰ পৰা অহা ৰাইজ, আপোনালোক সকলোকে মই নতুন বছৰৰ শুভেচ্ছা পৰম্পৰা জনাইছোঁ তথা ভোগালী বিহুৰ ওলগ জনাইছোঁ। আপোনালোকে জানে বন অধিকাৰ আইনখন 2006 চনত গৃহীত হৈছিল। তাৰপিছত আমি বিভিন্ন বন অধিকাৰ কমিটিসমূহ গঠন কৰিছিলোঁ।
সেই আবেদনখনৰ ওপৰতে তেওঁ আবেদন কৰিব পাৰিব। অৰ্থাৎ কোনোবা এজন ব্যক্তি ধৰক তেওঁ ঢুকালে, তেওঁৰ পত্নী থাকিব পাৰে, তেওঁৰ ল'ৰা ছোৱালী থাকিব পাৰে, বা তেওঁৰ পুতেকজনী যদি নাই তেওঁৰ ছোৱালীৰ ল'ৰা ছোৱালীও থাকিব পাৰে, নাতিও থাকিব পাৰে। তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব আৰু সেই আবেদনখন তেওঁলোকে গাঁও সভাই পুনৰ পৰীক্ষা কৰি চাব। এতিয়া আমি যিহেতু ফোন নম্বৰ দিছিলোঁ, যেতিয়া আমাৰ উপায়ুক্ত কাৰ্যালয়ত সভাখন অনুষ্ঠিত হৈছিল, তেওঁলোকে ফোনৰ যোগেদি আমাক সোধে, তেওঁলোকৰ বিভিন্ন সমস্যা আহে। ধৰক এজন ব্যক্তি ঢুকাল, তেওঁ পুনৰ আবেদন কৰিব পাৰিবনে নাই। মই তেতিয়া কওঁ তেওঁৰ যিসকল উত্তৰাধিকাৰী আছে তেওঁ আবেদন কৰিব পাৰিব। আৰু এনেকুৱা হ'ব পাৰে যিখন কমিটি আছে, কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁ আবেদন কৰিব পাৰিবনে নোৱাৰে। নিশ্চয় পাৰিব, কিন্তু তেওঁ যেতিয়া তেওঁৰ ডকুমেণ্টছখিনি দিব, তেওঁৰ লগত যিখিনি আবেদনৰ লগত নথি পত্ৰ গাঁঠি দিব লাগে, সেই নথি পত্ৰখিনি কিন্তু তেওঁ নিজে পৰীক্ষা কৰিব নোৱাৰিব। এতিয়া যদি দীপাংকৰে নিজে এপ্লাই কৰে, তেওঁ নিজৰ নথি পত্ৰ নিজে পৰীক্ষা কৰিব নোৱাৰিব। তেওঁ কমিটিৰ যিসকল অন্য ব্যক্তি আছে, আজিৰ গাঁও সভা যেনেদৰে আমাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানী আছে, বা অন্য পঞ্চায়তৰ সদস্যসকল যিসকল আছে, বা পঞ্চায়তৰ যিজন সচিব থাকিব, তেওঁলোকে সেই আবেদনখিনি পৰীক্ষা নিৰীক্ষা কৰিব। বা কমিটিৰ যিসকল লোক আছে, যিহেতু এখন ফৰেষ্ট পাৰেড কমিটি আমি যেতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁ আমি বাছনি কৰোঁ, প্ৰেচিডেণ্ট ছেক্ৰেটাৰীজন 10 বা 15 জনৰ ভিতৰত আমি এখন কমিটি বনাওঁ। সেই কমিটিখনৰ মহিলাসকলো থাকিব, প্ৰায় 1/3। আৰু যেতিয়া সেই আবেদনখন পৰীক্ষা কৰিব, সেই আবেদনৰ ভিতৰত যিজনে যদি প্ৰেচিডেণ্টে নিজে দৰখাস্ত কৰিছে, তেতিয়াহ'লে তেওঁ নিজে নিজৰ আবেদনখন পৰীক্ষা কৰিব নোৱাৰিব। বাকীসকল যিসকল সদস্য আছে, সেই সদস্যসকলেহে পৰীক্ষা কৰিব তেওঁৰ নথি পত্ৰখিনি। আৰু সেই নথি পত্ৰখিনি পৰীক্ষা কৰাৰ পিছত আজি গাঁও সভা আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। ধৰক ইয়াত আছে ধৰ্মপুৰ মিচিং গাঁৱৰ মানছে দলে, তেওঁৰ বিঘা আৰু খেতিৰ বাবে 4 বিঘা মাটি দখল কৰি আছে। এই গোটেইখিনি কোৱাৰ পিছতো আমি এখন যিখন আবেদন পত্ৰ আছিল, সেই আবেদন পত্ৰখন আপোনালোকক আমি দিছিলোঁ। সেই আবেদন পত্ৰখন আপোনালোকে ভালদৰে পৰীক্ষা কৰিব লাগিব। যেতিয়া আপোনালোকে পৰীক্ষা কৰে, তাত প্ৰত্যেকটো দফা আপোনালোকৰ যিখন কাৰ্যসূচী আপোনালোকে আজি লিখিব, কাৰ্যবিৱৰণী, সেই কাৰ্যবিৱৰণীত আপোনালোকে লিখিত ৰূপত হ'ব লাগিব। অৰ্থাৎ সেই দৰখাস্তখন আজি এনেকুৱা নহয় যে আজি প্ৰেচিডেণ্ট নাথাকিল, বা ছেক্ৰেটাৰী নাথাকিল, বা আজি উপায়ুক্ত মহোদয় নাথাকিল, বা কাইলৈ মই নাথাকিম। গতিকে আপোনালোকে কাৰ্যবিৱৰণী গোটেইখিনি সন্নিৱিষ্ট কৰি লিখিত ৰূপত ৰাখিব লাগিব। আৰু যিখন আপোনালোকে লিখিত ৰূপত ৰাখিব, সেইখন যিকেইজন মানুহে আবেদন কৰিছে, ইয়াত আপোনাৰ 47জন মানুহে দৰখাস্ত কৰিছে। এই 47জন মানুহক আপোনালোকে জনাব লাগিব, আমি আপোনালোকৰ আবেদনখন গ্ৰহণ কৰিছোঁ। আপুনি যি ভূমি অধিকাৰ আইনৰ অধীনত যি অধিকাৰ আপুনি দাবী কৰিছে, সেই আপোনাৰ অধিকাৰ আমি গ্ৰহণ কৰি, বা আপোনাৰ দাবী গ্ৰহণ কৰি আমি মহকুমা পৰ্যায়লৈ পঠাবলৈ সিদ্ধান্ত লোৱা হৈছে। বা আপোনাৰ দাবীক আমি অগ্ৰাহ্য কৰিছোঁ, যিহেতু আপুনি লগত গাঁঠি দিব পৰা ডকুমেণ্টসমূহ দিয়া নাই, বা আমি ভূমি অধিকাৰ যি আমাক কমিটি গঠন কৰি দিছে জিলা পৰ্যায়ত, সেই পৰ্যায়ৰ পৰা আমাক যিখিনি নথি পত্ৰ পৰীক্ষা কৰিবলৈ কোৱা হৈছে, সেইখিনি আমি আপোনাক গ্ৰহণযোগ্য বুলি ধৰিব পৰা নাই। গতিকে আপোনাক আমাৰ দাবী অগ্ৰাহ্য কৰা হ'ল। আপুনি যেতিয়া কাৰোবাক জনাব, ধৰক আপুনি ইয়াত আছে শ্ৰী ৰূপৰাম পাপুৰাম মেলি, তেখেতক আপুনি জনালে যে আপোনাৰ যি দাবী আছে আপোনাক আমি অগ্ৰাহ্য কৰিছোঁ, তেতিয়া তেওঁ পুনৰ আবেদন জনাব পাৰিব। কিন্তু সেই যিখন কমিটি আছে, কমিটি বা গাঁও সভাৰ ওচৰত তেওঁ আবেদন নকৰিব। সেই আবেদনখন তেওঁ উপায়ুক্ত কাৰ্যালয়তহে গৈ আবেদন কৰিব যে আজি গাঁও সভাই মোৰ আবেদনখন অগ্ৰাহ্য কৰিছে, কিন্তু মই এইখন গাঁৱতে পৰম্পৰাগতভাৱে বাস কৰি আহিছোঁ, বা মই খেতি কৰি আহিছোঁ, গতিকে মোক ভূমি অধিকাৰ প্ৰদান কৰিব লাগে। যেতিয়া আপুনি এনেদৰে আবেদন কৰিব, আমি পুনৰ আপোনাৰ যিখন কমিটি আছে, কমিটিলৈ সেইখন লিখিম যে আপোনালোকে কিয় তেখেতক অগ্ৰাহ্য কৰিছে, আপোনালোকে গাঁও সভাত পুনৰ এইখন বিবেচনা কৰিব লাগে। তেতিয়া তেওঁলোকে পুনৰ আপোনাৰ নথি পত্ৰ পৰীক্ষা কৰিব, বা আপোনাক ফিজিকেলি গৈ আপুনি য'ত বসবাস কৰি আছে বা খেতি কৰি আছে, বা আপুনি যি ধৰণৰ অধিকাৰ বিচাৰিছে সেইখিনি লৈ আছে, তেওঁলোকে পুনৰ আহি আপোনাক ভালদৰে পৰীক্ষা কৰি চাব। আৰু যদি আপুনি পাব লাগে, তেতিয়াহ'লে আপোনাক পুনৰ বিবেচনাৰ বাবে তেওঁলোকে জিলা পৰ্যায়লৈ আৰু মহকুমা পৰ্যায়লৈ প্ৰেৰণ কৰিব।
গতিকে মই যিখিনি আমাৰ ফৰেষ্ট ৰাইট কমিটি ইয়াত আছে তেওঁলোকক অনুৰোধ জনাম আপোনালোকে প্ৰত্যেকজন ব্যক্তিৰ বাবে কাৰ্যবিৱৰণীখন বনাব। আপোনালোকে এখন ৰেজিষ্টাৰ বনাওক, এখন ৰেজিষ্টাৰ আজি কি সিদ্ধান্ত লোৱা হ'ল ৰাইজক জনাওক। যিসকল মহিলা মেম্বাৰ আছে তেওঁলোককো জনাওক যে আপোনালোকে কি কি সিদ্ধান্ত ল'লে। আপোনালোকৰ সিদ্ধান্তখিনিৰ ওপৰতহে মহকুমা পৰ্যায়ত সিদ্ধান্ত হ'ব আৰু মহকুমা পৰ্যায়ত সিদ্ধান্তৰ ওপৰত জিলা পৰ্যায়ত হ'ব। যিহেতু আমাৰ ইতিমধ্যে বহুত দেৰি হৈ গৈছে, 2006 চনতে এই অধিকাৰখন বলবৎ কৰা হৈছিল আইনখন। গতিকে মই অনুৰোধ জনাম আপোনালোকে যদি পাৰে 31 জানুৱাৰীৰ ভিতৰত আমাক আপোনালোকৰ আজি যি কাৰ্যবিৱৰণী আপোনালোকে ৰেকৰ্ড কৰিব সেইখিনি যাতে আমাক জনায়। যিহেতু আপোনালোকৰ পিছত পুনৰ আমি মহকুমা পৰ্যায়ত এখন আপোনালোকৰ যিখিনি লিষ্ট আছে লিষ্টখিনি আমি বিবেচনা কৰিব লাগিব। মহকুমা পৰ্যায়ত যেতিয়া আমাৰ মিটিংখন হ'ব আপোনালোকৰ লিষ্টখন আমি পাম তথা আপোনালোকৰ কাৰ্যবিৱৰণী প্ৰত্যেকৰ এগেইনষ্টত আমি প্ৰচিডিঙত কি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তসমূহ আমি চাম। সেই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি পুনৰ জিলা পৰ্যায়ত এইখিনি আলোচনা কৰা হ'ব। আমি এজন বক্তাই ইয়াৰ আগতে সুধিছিল যে কি কি ডকুমেণ্টছ লাগিব। ডকুমেণ্টছৰ কথা আপোনালোকে জানে, এজন ব্যক্তি পৰম্পৰাগতভাৱে যেতিয়া বাস কৰি থাকে এটা অঞ্চলত তেওঁৰ বিভিন্ন ডকুমেণ্টছ থাকিব পাৰে। তেওঁ 2005 চনৰ যিকোনো ডকুমেণ্টছ দিব পাৰে। তেওঁ ভোটাৰ লিষ্টত নাম থাকিব পাৰে বা তেওঁৰ পিতৃৰ নাম থাকিব পাৰে, তেওঁৰ মাতৃৰ নাম থাকিব পাৰে। এনেকুৱাও হ'ব পাৰে যে এজন ব্যক্তি হয়তো তেওঁ জেইলত গৈছে, তেওঁ জেইলৈ যোৱাৰ কাগজ থাকিব পাৰে বা তেওঁ পুলিচে তেওঁ সাক্ষী হিচাপে কোনোবা কেছত বিচাৰিছে তেনেকুৱা চামান থাকিব পাৰে। এনেকুৱা থাকিব পাৰে তেওঁ ইয়াত হয়তো ক'ৰবাত তেওঁ পঢ়িবলৈ গৈছে, ইয়াৰ ডকুমেণ্টছ হয়তো এখন দিছে, তেনেকুৱা থাকিব পাৰে। আপোনালোকলৈ অহা যিকোনো নটিচ থাকিব পাৰে, যিকোনো ধৰণৰ নথি পত্ৰ আপোনালোকে সেইখিনি দিব। বা যাৰ যদি নথি পত্ৰ একো নাই, আজি যদি গাঁও সভাই বিবেচনা কৰে যে তেওঁলোক সঁচাকৈ ভূমিৰ অধিকাৰ পাবলৈ যোগ্য বা বন অধিকাৰ আইনৰ অধীনত যিকোনো অধিকাৰ পাবলৈ যোগ্য, তেওঁলোকে যদি প্ৰচিডিঙত ভালদৰে লিখি দিয়ে আৰু সেইখিনি যদি আমাৰ মহকুমা পৰ্যায়ৰ যিখন কমিটি আছে কমিটি সন্তুষ্ট হয় তেতিয়াহ'লে সেইখিনি তেওঁলোকে জিলা পৰ্যায়লৈ প্ৰেৰণ কৰিব। গতিকে আপোনালোকে কৈছে যে কিছুমান মানুহ আগতে পঠোৱা নহ'ল। ইয়াত যিখন লিষ্ট আছে ললিতী চেঙামাৰী গাঁৱৰ আগত আছিল আমাৰ 31 জন। এই 31 জনৰ বাহিৰেও আৰু এপ্লিকেণ্ট যদি আছে আপোনালোকে আজি গাঁও সভাই তেওঁলোকৰ যিখিনি দৰখাস্ত আছে আৰু তেওঁলোকৰ যিখিনি নথি পত্ৰ আছে সেই নথি পত্ৰখিনি পৰীক্ষা কৰি আপোনালোকে আজি প্ৰচিডিঙত লিখিত ৰূপত ৰেকৰ্ড কৰি সেইখিনি আমাক পঠিয়াব। সেইখিনি কি কৰা হ'ব সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা ল'ম আৰু আপোনালোকক জনোৱা হ'ব। আৰু এজন বক্তাই সুধিছিল যে যদিও বনগাঁও হয় সেই বনগাঁৱৰ কোনো কমিটি নাই নহয় জানো, এজন বক্তাই সুধিছিল। সেই কমিটি নথকা বিষয়টো আপোনালোক যিহেতু গাঁও সভা এখন পাতি স্পেচিয়েলি য'ত বিডিঅ' থাকিব। আজি আচলতে গাঁও পঞ্চায়তৰ যিকেইজন সচিব আছে সচিবো থাকিব লাগে। গাঁও পঞ্চায়তৰ সচিব, সভানেত্ৰী আপোনালোকে আৰু আঞ্চলিক পঞ্চায়তৰো সদস্য ল'ব পাৰে বা যিসকল গাঁও প্ৰধান আছে আগতে যিসকল গাঁওবুঢ়া বুলি কোৱা হৈছিল আৰু ৰাইজ থাকিব। আপোনালোকে এখন কমিটি জিলা পৰ্যায়ত গহনাৰ বাবে উপায়ুক্তৰ এপ্ৰুভেলৰ বাবে ইয়াৰ পৰা প্ৰেৰণ কৰিব পাৰে আৰু তেওঁলোকে সেই আবেদনসমূহ লোৱাৰ ব্যৱস্থা কৰিব। আপোনালোকে কিন্তু আবেদনৰ লগত যেতিয়া নথি পত্ৰসমূহ পঠিয়াব সেই নথি পত্ৰসমূহৰ লগতে এখন মেপ পঠিয়াব লাগিব। আপোনালোকে স্কেচ মেপ এখন আঁকিব। ধৰক আপুনি এইখন গাঁৱৰ মেপ আঁকিলে আপুনি ৰাস্তাটো ক'ত আছে, ক'ত পিটনি আছে, জলাশয় আছে, ক'ৰবাত যদি নামঘৰ থাকে, মন্দিৰ থাকে বা পথাৰ থাকে, আপুনি ধৰক এই ইয়াত মুৰংঘৰটো দেখিলে এইটো আপোনালোকে ৰাফলি স্কেচ কৰি পঠিয়াব। আপোনালোকে যেতিয়া ডকুমেণ্টছ গোটেইখিনি একেলগ কৰি পঠিয়াব, আমি মহকুমা পৰ্যায়ত উপায়ুক্ত মহোদয়ে তেখেতে এক্সপিৰিয়েঞ্চ দিছে অতি সোনকালে জিলা পৰ্যায়ৰ যিখন সভা অনুষ্ঠিত কৰিব লাগে আমি অনুষ্ঠিত কৰি আমি গোটেইকেইখন ফৰেষ্ট ৰাইট কমিটিলৈ লৈ নাথাকোঁ। যদি আপোনালোকে আজি 6খন যিহেতু ইয়াত ফৰেষ্ট ৰাইট কমিটি আছে এই 6খনে আপোনালোকে
যেতিয়া লিষ্টকেইখন আপোনালোকে পৰীক্ষা কৰিব আৰু প্ৰত্যেক ব্যক্তিৰ এগেইনষ্টত যেতিয়া আপোনালোকে প্ৰস্তাৱ প্ৰেৰণ কৰিব, এই প্ৰস্তাৱখিনি আপোনালোকে 31 জানুৱাৰীৰ ভিতৰত যদি পঠিয়ায়, আমি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মহকুমা আৰু জিলা পৰ্যায়ৰ যিখন সভা অনুষ্ঠিত কৰিব লাগে সেইখন কৰিম আৰু আপোনালোকে পাবলগীয়া অধিকাৰ তাতে প্ৰদান কৰা হ'ব। মই এইটো এচিউৰেঞ্চ দিব পাৰোঁ, আপোনালোকে সোনকালে কৰক। যিহেতু আমি যেতিয়াৰ পৰা উপায়ুক্ত মহোদয় আহিছে তেওঁ এই ক্ষেত্ৰত আগ্ৰহী। আপোনালোকে যেতিয়া ফৰেষ্ট ৰাইট কমিটিখনে ক'ব যে কোনোবা এজন ব্যক্তিৰ মৃত্যু হ'ল, তেখেতৰ উত্তৰাধিকাৰী প্ৰমাণ পত্ৰখন লাগে, আপোনালোকে আপোনালোকৰ ডকুমেণ্টছখন দিব। তেওঁলোকে এইখিনি আমি যেতিয়া আমাৰ ডিষ্ট্ৰিক্ট অফিচত তেওঁলোকক জনোৱা হৈছে, তাৰপিছতহে হয়তো আপোনালোকৰ তথ্যখিনি বিচাৰিব। আৰু যিসকল মানুহে অধিকাৰ পাব নালাগে, এইখিনি আমি ইতিমধ্যে কৈছোঁ। যিসকল মানুহে তেওঁলোকে জীৱন ধাৰণৰ বাবে অন্য ব্যৱস্থা আছে, তেওঁলোকে হয়তো আগতে ইয়াত থাকিছিল, আজিৰ পৰা 10 বছৰ আগতে থাকিছিল বা আজিৰ পৰা 2 বছৰ আগতে থাকিছিল, কিন্তু তেওঁলোক বৰ্তমান তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত থাকে, তেওঁলোকৰ ল'ৰা ছোৱালী ভালদৰে এষ্টাব্লিছ, তেওঁলোকে ইয়াত ভূমিৰ অধিকাৰ নাপালেও হ'ব বা তেওঁলোকে বন অধিকাৰ আইনৰ অধীনত কোনো সুৰক্ষা নাপালেও হ'ব। তেনেকুৱা যদি আপোনালোকে ভাবে, আজিৰ সভাতে আপোনালোকে প্ৰস্তাৱ লয়, তেনে মানুহৰ নাম কৰ্তন কৰিব পাৰে। এই বন আপোনালোকে জানে, আমাৰ যদি বন নাথাকে, আমাৰ ফৰেষ্ট এৰিয়া যদি নাথাকে, আমাৰ সন্তুলনো নাথাকে, বেলেঞ্চ নাথাকে প্ৰকৃতিৰ। গতিকে বন অধিকাৰ আইনটো এনেই দিয়া নহয়, কোনোবা মানুহে যে দাবী কৰিলে দিয়া হ'ব সেইটো নহয়, কিন্তু যিসকলে পৰম্পৰাগতভাৱে বসবাস কৰি আছে আৰু যিসকলৰ ইয়াৰ বাহিৰে অন্য কোনো ব্যৱস্থা নাই, তেওঁলোককহে এই অধিকাৰ দিয়া হয়। গতিকে যাৰ অৱস্থা সম্পন্ন মানুহ, যিসকলে তেওঁলোকে চৰকাৰী চাকৰি কৰে বা যিসকলে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি কৰে বা তেওঁলোক ব্যৱসায় কৰি ভালদৰে ক'ৰবাত এষ্টাব্লিছ হৈছে, তেনেধৰণৰ মানুহৰ নাম যদি এই লিষ্টত আছে, আপোনালোকে তেনেধৰণৰ মানুহৰ নাম কৰ্তন কৰি পঠিয়াব। মই ভাবোঁ আপোনালোকে যিখিনি শুনিব বিচাৰিছিল প্ৰায় গোটেইখিনিয়ে শুনিছে। ইয়াৰ উপৰিও আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে আজিৰ সভাতে ক'ব পাৰে। বন অধিকাৰ পুনৰ আপোনালোকে যদি কমিটি গঠন কৰিব বিচাৰে, কমিটি আপোনালোকে BDOৰ থ্ৰু এপ্ৰুভেলৰ বাবে পঠিয়াব। আপোনালোকৰ সভানেত্ৰী ডাঙৰীয়ানো আছে, তেখেতেও পঠিয়াব। তাত আপোনালোকে অকল লক্ষ্য কৰিব যাতে মহিলা অন্ততঃ 5 গৰাকীতকৈ বেছি থাকে। আপোনালোকে 15 জনৰ তলত কৰিব পাৰে। আমি মহিলাসকল থকাটো এইটো আইনখনতে কোৱা আছে, 1/3তকৈ কম হ'ব নালাগিব। আপোনালোকে 10 জনতকৈ কম হ'ব নোৱাৰিব আৰু 15 জনতকৈ বেছি হ'ব নোৱাৰিব। অৰ্থাৎ আপোনালোকে যদি 10 জনীয়া কমিটি প্ৰেৰণ কৰে প্ৰস্তাৱ, তেতিয়াহ'লে অন্ততঃ 4 গৰাকী মহিলা হ'ব লাগে আৰু 15 জনীয়া প্ৰস্তাৱ যদি আপোনালোকে প্ৰেৰণ কৰে, তেতিয়াহ'লে অন্ততঃ 5 জন বা 6 গৰাকী মহিলা দিব পাৰে। আপোনালোকে মহিলাসকল অন্ততঃ লিখা পঢ়া জনা দিব। যিসকলে তেওঁলোকে বন অধিকাৰ আইনৰ বিষয়ে জানে, তেওঁলোকে যাতে অন্ততঃ যেতিয়া মিটিং হ'ব, তেওঁলোকে কাৰ্যবিৱৰণী যাতে পাঠ কৰিব পাৰে আৰু লিখিব যাতে পাৰে, তেনেধৰণৰ মহিলা দিব। আৰু যিসকল মহিলাই অন্ততঃ বুজাব পাৰিব কাৰোবাক যে আপোনালোকে এইখন অধিকাৰ পাবলৈ যোগ্য, এই আইনৰ অধীনত আপোনালোকে ইয়াত আবেদন কৰক, আপোনালোকে এই দাবী কৰক, তেনেধৰণে ক'ব পৰা অন্ততঃ মহিলা যাতে লয়। আৰু যিসকল পুৰুষ ল'ব, তেওঁলোককো যাতে লিখা পঢ়া জনা অন্ততঃ লয়, তেওঁলোকে যাতে অন্ততঃ কাৰ্যবিৱৰণীখন শুদ্ধভাৱে তেওঁলোকে যাতে লয়। মই সকলোকে ধন্যবাদ জনাইছোঁ, সকলোকে অভিনন্দন জনাইছোঁ পুনৰ। আৰু আপোনালোকে অতি সোনকালে কাৰ্যবিৱৰণীখন আমাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব বুলি মই আশা ৰাখিলোঁ। পুনৰ সকলোকে মই ধন্যবাদ জনালোঁ আৰু মোৰ ক'বলগীয়া ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। যে এজন ব্যক্তি যদি ঢুকায়, তেতিয়াহ'লে তেওঁৰ হয়তো ল'ৰা 4 জন আছে, 4 জনৰ ভিতৰত 3 জনৰ নাম আছে, কিন্তু এজনৰ নাম নাই। অৰ্থাৎ সেই বাকী থকা এজনে আবেদন কৰিব পাৰিব নে নাই? নিশ্চয় আবেদন কৰিব পাৰিব। তাৰ বাবে আপোনালোকৰ যিখন ফৰেষ্ট ৰাইট কমিটি আছে, ফৰেষ্ট ৰাইট কমিটি আপোনালোকে সেইখন পৰীক্ষা কৰি চাব, তেওঁ সঁচাকৈ তেওঁৰ পুত্ৰ হয়নে নহয় আৰু তেওঁ পাবলৈ যোগ্য হয়নে নাই। ইয়াত পাবলৈ যোগ্য হোৱা প্ৰত্যেকজন ব্যক্তিয়ে পাব এই লিষ্টৰ উপৰিও। কিন্তু এই লিষ্টখনত যিখিনি নাম আছে, প্ৰথমতে আপোনালোকে সেইখিনি এটা প্ৰস্তাৱ বনাওক আৰু লিষ্টত যিখিনি মানুহৰ নাম নাই তাৰ এটা বেলেগ এটা প্ৰস্তাৱ বনাওক। 2খন তালিকা কৰিব আপোনালোকে আৰু 2টা প্ৰচিডিং আপোনালোকে লিখিব। তেওঁলোকে ইয়াত খেতি কৰি আছে, তেনেধৰণৰ ব্যক্তিও যদি আছে
যদি তেওঁ পাবলৈ যোগ্য তেতিয়াহ'লে নিশ্চয় পাব। তেওঁ হয়তো ৰেভিনিউ ভিলেজত মাটি তেওঁ থাকিব পাৰে, তেওঁৰ বাসস্থান তাত থাকিব পাৰে, কিন্তু ইয়াত যদি তেওঁ খেতি কৰি আছে নিশ্চয় তেওঁ আবেদন কৰিব পাৰিব। আপোনালোকে সেইটো স্পষ্টভাৱে লিখিব লাগিব যে তেওঁৰ বাসস্থান আছে কোনোবা ৰেভিনিউ ভিলেজত, ৰেভিনিউ ভিলেজখনৰ নামটো লিখি দিব, তেওঁ তাত কিমান মাটি দখল কৰি আছে সেইটো লিখিব, আৰু ইয়াত খেতিৰ বাবে কিমান মাটি দখল কৰি আছে সেইটো আপোনালোকে উল্লেখ কৰিব। শেষ নাই বুলি ভাবিছোঁ, আৰু যিসকল বাকী থাকিলে আবেদন কৰিব পাৰিব বুলি ক'লে, মই যি প্ৰশ্ন ভাবি আছিলোঁ এয়াই বাইটিয়ে জনালে। ধৰক এজন বাপেকৰ এটা সন্তান, সি ধৰক 8 বিঘা মাটি পায়, এজন সচিবগৰাকী পলমকৈ হ'লেও উপস্থিত হৈছে। এখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ বৰডুবি মৰুৱা গাঁৱৰ ফৰেষ্ট ব্লেজাৰ কমিটিৰ সভাপতি শিলকান্ত দলে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই এটা কথা আপোনাৰ এটা মনত ৰাখিব, যিহেতুকে এজন পিতৃ 4জন সন্তান থাকিলে 4জনে আবেদন কৰিব পাৰিব বুলি ক'লে, কিন্তু একেলগে টকাজনে কিমানজন 4জনে পাৰিবনে নাই এই কথাটো অকণমান আপোৱাত থাকি গ'ল। কাৰণ এজন পিতৃৰ যদি 4টা সন্তান আছে, 4জনে যদি একেটা পৰিয়ালতে বসবাস কৰি আছে, বৰ্তমানলৈকে কোনো ঘৰৰ বেলেগ হোৱা নাই, তেনেকুৱাজনে কিমানজনে আবেদন কৰিব পাৰিব সেইটো মোৰ অকণমান জানিবলৈ বাইদেউৰ পৰা ইচ্ছা আছে। মোৰ বিশেষ ক'বলগীয়া নাই। প্ৰাপ্তবয়স্ক হ'বলৈ আপোনালোকে জানে 18 বছৰ বয়সত ভোটদানৰ অধিকাৰ দিয়া হৈছে। তেওঁ যেতিয়া 18 বছৰ বয়স যদি হৈছে আৰু তেওঁলোকে যদি বেলেগ বেলেগকৈ থাকিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে বেলেগ বেলেগকৈ আবেদন কৰিব পাৰিব। ধৰক ল'ৰাজনৰ বয়স হৈছে 21 বছৰ, ছোৱালীগৰাকীৰ বয়স 18 বছৰ। মই ভাবোঁ তেওঁলোকে মাক দেউতাকৰ লগত থাকিয়ে আবেদন কৰা ভাল, কিন্তু তেওঁলোকে যদি বেলেগ বেলেগকৈ আছে, যদি বেলেগকৈ আবেদন কৰিছে তেতিয়াহ'লে তেওঁলোকে আবেদন কৰিব পাৰিব, কিন্তু সেই আবেদনখন আপোনালোকে স্পষ্টভাৱে লিখিব লাগিব কি কাৰণে তেওঁলোকে মাক দেউতাকৰ লগত আবেদন কৰা নাই। আবেদন কৰিব পাৰিব। 2, 18 বছৰ প্ৰাপ্তবয়স্ক ব্যক্তিয়ে পৰিয়ালৰ পৰা বেলেগ থাকিলে আবেদন কৰিব পাৰিব, বেলেগ নাথাকিলেও আবেদন কৰিব পাৰিব। 3 নম্বৰ, বাদ পৰি থকা বনাঞ্চলত অন্তৰ্ভুক্ত গাঁওসমূহে পুনৰ আবেদন কৰিব পাৰিব। ৰাজহ গাঁৱৰ লোকে বনাঞ্চল খেতি কৰি থাকিলে সুকীয়াকৈ আবেদন কৰিব পাৰিব। আবেদনসমূহ গাঁও পঞ্চায়তত জমা কৰিব আৰু পঞ্চায়তৰ ফৰেষ্ট সমিতিয়ে বিবেচনা কৰি জিলালৈ প্ৰেৰণ কৰিব। ফৰেষ্ট কমিটিয়ে অগ্ৰাহ্য কৰিলে জিলালৈ প্ৰেৰণ কৰিব পাৰিব। আগৰ আবেদনকাৰী যদি মৃত্যু হয়, সূত্ৰাধিকাৰীৰ সূত্ৰে পুনৰ আবেদন কৰিব পাৰিব। জানুৱাৰীৰ শেষৰ সপ্তাহত আবেদনসমূহ জমা দিব লাগিব। জানুৱাৰী 29 তাৰিখে পুনৰ বন অধিকাৰ আইনৰ গাঁও সভা উত্তৰ ফাগুনতে অনুষ্ঠিত কৰা হ'ব 29 তাৰিখে। আৰু ইয়াত যিসকল গাঁও বাদ পৰি আছে নতুন সমিতি গঠন কৰিব পাৰিব। ইয়াত ৰেভিনিউ গাঁওসমূহ মানে ৰাজহ গাঁৱৰ লোকে বনাঞ্চলত যদি খেতি বাতি কৰে এওঁসকলেও আবেদন কৰিব পাৰিব। আৰু বাদ পৰি থকা গাঁওসমূহে সমিতি গঠন কৰি জমা দিব লাগিব। আৰু ইয়াত লিখিলে যে বেলেগ নহ'লেও দিব পাৰিব। 17 বছৰ প্ৰাপ্তবয়স্ক লোকসকলে আবেদন দিব পাৰিব। গতিকে ধন্যবাদ। আপোনালোকে সভাৰ আৰম্ভৰ পৰা শেষলৈকে যথেষ্ট সহযোগ কৰিছে আৰু আজি সভাখন সফল হৈছে। আৰু যিখিনি আমি জানিব লগা অতিৰিক্ত বিষয়া মহোদয়ে আমাৰ অৱগত কৰি গৈছে। গতিকে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি আজিৰ সভা বন্ধ ঘোষণা কৰিছোঁ। ধন্যবাদ।